এতিয়া মাংস ভাত মুৰ্গীয়ে ঠিক কৰা হ'ল ৰাইজৰ সিদ্ধান্ত লোকেল মুৰ্গীয়ে ধুনীয়া হ'ব এই লগত যদি ভজা মাছ এটা দি দিছে পাতখন চাই ভাল লাগিছে মাছ থাকিব ধৰি মাছ লৈ আহিম এতিয়া মাংস হ'ল লোকেল মুৰ্গী হ'ল 3 কেজি 3 কিলো জোখৰ হ'ব এই দামটো বেছি হ'ব কিনিম 1 কেজি 1 কেজি মোৰ মনটো মৰিয়ে গ'ল খানা হ'ব 3 কেজি কেনেকে একে ভজা এটা খাব না এইকণতে এটা বাপৰে চাবি হা 1 কেজি মুৰ্গী এটা কিনিম 31লে কিমান দিন আছে তাক খুৱাই বৈ আমি ডাঙৰ কৰিম ওজন বাঢ়িব নে নাবাঢ়ে কৃষ্ণক চিনি বঢ়িয়া যাব কিন্তু এটা কথা হ'ব আমাৰ ই অকণমান যত্ন ল'ব লাগিব মুৰ্গীটো আপোনালোকে চিন্তাই নকৰিছে মুৰ্গীটো লগতে মই খুজিছো লগতে খাইছো মুৰ্গী যে লগতে পিপিটা লগতে পিছে পিছে গৈ আছে সেইবোৰ বাদ দে এতিয়া কাৰ ওচৰত কিমান পইচা আছে মোক দে মোৰ হাতত বৰ্তমান নাই নহয় কাৰ ঘটিটো লৈ মোৰ লগত আছে কিন্তু থানাত যাব লাগিব ব'ল মই তোৰ লগত এতিয়া ধুনীয়াকৈ থানাত যাম তোৰ পৰা পইচাটো আনি আমি বজাৰ কৰিবলৈ যাম ব'ল এটা তোৰ ওচৰত কিমান আছে দে হেই মই সৰু ল'ৰা ছোৱালী ধেপ মোৰ সৰু ল'ৰা ছোৱালী ধম কিলা কটি মাৰি মোক ভাঙি দিম শুন তোক এটা মই দায়িত্ব দিওঁ তই কে ছাৰৰ ঘৰলৈ যাবি গৈ চাবি কিবা ডাঙৰ কেৰাহী চেৰাহী আছে নেকি যদি পাওঁ উঠাই দিবি টেণ্ট হাউচৰ খৰচা কমিব মাছহে বনাবি এই লিকছে মূৰত হঠাৎ মই মাথা নামাৰো আকৌ কেৰাহী মই আনিছো